আসসালামু আলাইকুম আৰু নমস্কাৰ প্ৰত্যেককে সালাম জনালোঁ আৰু প্ৰত্যেককে হিন্দু ভাইসকলক নমস্কাৰ জনালোঁ। আজিৰ টপিক হ'ল এটা গুৰুত্ব বিষয়ৰ ওপৰত যে আমি নানান ধৰণৰ দেয়া ভূতৰ সমস্যা, দুষ্ট আত্মাৰ সমস্যা, ঘৰত কাজিয়া ফেচাদ, ডন হাই, লগতে নানান ধৰণৰ অশান্তি, শাৰীৰিক মানসিক বিভিন্ন ধৰণৰ সমস্যা তে ঔষধ পাতিও খাওঁ কিন্তু বেমাৰৰ পৰা সুস্থ নহওঁ আৰু নানা ধৰণৰ কবিৰাজকো দেখাওঁ, যাৰ কাৰণে আমি কোনো ধৰণৰ সুস্থতা লাভ পোৱাৰ কোনো আমি এটা চিন বা এটা পথ নাপাওঁ। এইবিলাক আচলতে কি কাৰণত হয় জানেনে? আজি এই বিষয়টোৰ ওপৰত মই কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰিম, যাতে আপোনালোকে এই কোৱা কথাখিনি যাতে ভালদৰে বুজিবলৈ চেষ্টা কৰে। গতিকে আহক এই ভিডিঅ'টো আপোনালোকক ভিডিঅ'টোৰ যোগেদি কিছু গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে অৱগত কৰাম। আল্লাহৰ পাক কালাম আসমানী কিতাপ ইঞ্জিল শৰীফৰ 2 তিমোথী 4 অধ্যায় লিখা আছে যে আল্লাহৰ ইচ্ছা এই যে সকলো মানুহ যেন উদ্ধাৰ পায় আৰু সত্যৰ জ্ঞান পায়। বাইবেলতো লিখা আছে 1 তিমোথী 2 অধ্যায় 4 নম্বৰ আয়াতত ঈশ্বৰৰ ইচ্ছা এই যে সকলো জাতিৰ মানুহ যেন উদ্ধাৰ পায় আৰু সত্যৰ জ্ঞান পায়। তে উদ্ধাৰ কি বস্তু আৰু সত্যৰ জ্ঞান কি বস্তু, যেতিয়ালৈ আমি এই বিষয়টোৰ ওপৰত ভালদৰে উপলব্ধি নকৰোঁ বা জানিব নোৱাৰিম, তেতিয়ালৈ আমাৰ জীৱনত নানান ধৰণৰ সমস্যা আহি থাকিবই। সেই সমস্যাবিলাক হৈছে বেমাৰ আজাৰ, নানান ধৰণৰ দেও ভূতৰ সমস্যা, যাদু তন্ত্ৰ মন্ত্ৰ কুফাৰী, এইবিলাক ইত্যাদি কৰি ঘৰুৱা কণ্ডলৰ পৰা নানান ধৰণৰ ৰোগ ব্যাধিৰ পৰা নানান ধৰণৰ কাজিয়া ফেচাদ, নানান ধৰণৰ অশান্তি আৰু এইবিলাকৰ পৰা আমি তেতিয়ালৈ পৰিত্ৰাণ নাপাম যেতিয়ালৈ আমি ঈশ্বৰৰ বাক্য বা আল্লাহৰ কালামৰ গভীৰ অৰ্থবিলাক বুজিবলৈ চেষ্টা নকৰিম। আৰু যেতিয়া আমি এই তিনিটা বস্তু আমি বুজি নাপাম, ঈশ্বৰ, শয়তান আৰু মানৱ জীৱন আৰু ঈশ্বৰ আৰু শয়তান, এই তিনিওটা বিষয়ৰ ওপৰত গুৰুত্ব সহকাৰে আমি জ্ঞান লোৱাটো উচিত। কিয়নো ঈশ্বৰে আমাক বহুত প্ৰেম কৰে, বহুত মহব্বত কৰে, বা আল্লাহে আমাক বহুত দয়া কৰে, বহুত মৰম কৰে, কিন্তু শয়তানে আমাক প্ৰেম নকৰে। শয়তানে আমাক কষ্ট দিয়ে, বেমাৰ আজাৰ, নানা ধৰণৰ সমস্যাত পেলায়। কিন্তু ঈশ্বৰে মানুহকো প্ৰেম কৰে আৰু মানুহেও ঈশ্বৰক প্ৰেম কৰে। মানুহে ঈশ্বৰক প্ৰেম এনেদৰে কৰে, তেওঁক পাৱাৰ কাৰণে নানান ধৰণৰ পশু বলি হওক, নানান ধৰণৰ পূজা অৰ্চনা, আৰু মুছলিমৰ ক্ষেত্ৰত যদি ক'ব যাওঁ নানান ধৰণৰ এবাদাত উপাসনা ইত্যাদি কৰে। কিন্তু আচল কথা হ'ল যে আমি এইবিলাক কৰি জানো ঈশ্বৰক সন্তুষ্ট